বহুদিনৰে আপোন বিৰাণৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ গুটো। জয় জুবিন দা, জয় জুবিন দা, অমৰ হওক, অমৰ হওক, অমৰ হওক, জাষ্টিছ ফৰ জুবিন দা, জাষ্টিছ ফৰ জুবিন দা। নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, একদম বিশেষ এটুকুৰ ঠাইলৈ আহি আছোঁ। আজি মানে 15 দিনমান হ'ল আহিব পৰা নাছিলোঁ, ইটো সিটো কিবা কিবি কামৰ লেঠা আৰু মানে হৈ আছিলে আৰু কিবা কিবি। অৱশেষত মনটোৱে মনা নাই, সেইকাৰণে আহিছোঁ। ক'ত আহিছোঁ বাৰু কওঁনে নকওঁ? কৃষ্ণ কৃষ্ণ প্ৰভু। আৰু এয়া চাওক, 15 দিনমান যোৱা নাছিলোঁ, আপোনালোকক কৈছোঁৱে মই জুবিন ক্ষেত্ৰলৈ। আৰু এতিয়া মানে যোৱাকালি গৈ পেলাই এনেকুৱা এটা পৰিৱেশ তাত দেখা পালোঁ। এয়া চাওক, আমাৰ হিয়াৰ আমঠুৰ শয়নকক্ষ সুন্দৰকৈ হৈছেগৈ আৰু তাৰ ভিতৰত যিটো পৰিৱেশ দেখিলোঁ, যিটো দৃশ্য দেখিলোঁ, পৰিৱেশ বুলি ক'লে ভুল হ'ব, যিটো দৃশ্য দেখিলোঁ, কেইটামান পাৰ চৰাই আৰু এজনী ক'লা মুৰ্গী বৰ বেলেগ ধৰণে আছে একদম আমাৰ হিয়াৰ আমঠুৰ শয়নকক্ষৰ ভিতৰতে, খেদিলেও নাযায় মানে। আৰু এয়া চাওক, মানুহে কৈ থাকে, আমি বিভিন্ন বাতৰিত পাই আছিলোঁ যে জুবিন ক্ষেত্ৰত মানুহৰ সমাগম কমিছে। আচলতে কমা নাছিলে। ধান কটা দিনত তেতিয়া দুই এজন মানে তেনেকৈ মানুহ তাত গৈ পেলাই মানে ধান কটা দিনত মানে অকণমান কমিছিলে, এতিয়া নহয় আৰু। তাতে ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা পাতি চলি আছিলে ন, এতিয়া পৰীক্ষা শেষ হৈছে, লগতে ধানো সামৰি সুতৰি হৈছেগৈ আৰু এতিয়াতো আগৰ নিচিনাই মানুহ কেতিয়াও কম নহয়। আৰু এইখিনিতে একদম ভাবিবলগীয়া কথা কি জানেনে, আমাৰ হিয়াৰ আমঠুৱে কেতিয়াও অকলশৰে থাকি মানে থকা নাছিলে আৰু মানে তেওঁক সংগৰ প্ৰয়োজন, বহুত মানে ভাল পায় তেওঁ সংবিলাক, বিশেষকৈ অকলশৰে কটাবলৈ বহুত বেয়া পায়। আৰু যেতিয়া তেওঁ হনিমুন গৈছিলে তেতিয়াতো তেওঁৰ লগত 20জন নে 25জন মানুহ গৈছিলে। আৰু সমাগম বিশেষকৈ তেওঁ মানুহৰ মাজত থাকি ভাল পায়, সেইকাৰণে চাওকচোন, ভগৱান তেওঁৰ গাত আছে, তেওঁ ভগৱান, সেইকাৰণে তেওঁ মানুহৰ মাজতেই আৰু যিখিনি জেগাত তেওঁ আছে, আহোঁতে যাওঁতে মানে একদম খালি মানুহৰ সমাগম। গতিকে তেওঁ মানুহৰ মাজতেই, আমাৰ মাজতেই বিলীন হৈ আছে। আমি তেওঁক দেখা পোৱা নাইকিয়া, কিন্তু তেওঁ আমাৰ মাজতেই আছে, সুন্দৰকৈ তেওঁ চাই আছে। তালৈ গৈ এনেকুৱা এটা লাগে, মোৰ গাটো ইমান বেয়া, মাথা বিষাই আছিলে, সেইখিনি জেগালৈ গৈ পোৱাৰ লগে লগে একদম মাথা বিষ শেষ। আৰু আচৰিত কথা, কালি যি দুখন গামোচা মই আপোনালোকক দেখাইছোঁ, বন্ধ কৰি দিলে আৰু দেই। 5,000-6,000 মান, মই যাওঁতে তেতিয়াও 5,000-6,000 মানুহ আছে, তেতিয়া মানে গামোচা দিয়াটো বন্ধ কৰি দিলে। কিন্তু তাৰ ভিতৰতে মোৰ এগৰাকী অনুৰাগীয়ে মোক মাতিলে, বাইদেউ বাইদেউ বুলি কৈ সাৱটি ধৰিছে, বহুত ভাল লাগিছে। মই অকণমান ভিডিঅ' বনাই আনিছোঁ বাৰু। তেতিয়া তেওঁ ক'লে, বাইদেউ এই দুখন লৈ যাওক, ধুনীয়াকৈ থৈ দিছোঁ বুলি কৈছে। মোৰ মানে এনেকুৱা লাগিছে নহয়, আগতেও আনিছোঁ কিন্তু তেনেকুৱাকৈ লিখা তেনেকৈ নাপাইছিলোঁ মানে। কালি যি দুখন গামোচা দিছে, এখন সূতা দি কৰা আৰু এখন ফেব্ৰিক কৰা, একদম সযতনে ৰাখিছোঁ। মোৰ মানে এনেকুৱা লাগিছে মোৰ ঘৰতে আমাৰ হিয়াৰ আমঠুৱে মোৰ ঘৰতে আছে। হিয়াৰ আমঠু মানে ফটোও আনিলোঁ, কিন্তু গামোচা আনি কালি আকৌ তেওঁ ফটোত মই লগাই থৈছোঁ। আৰু যিকেইখন আছিলে আগৰ, সেয়া মই লকাৰতে থৈছোঁ আৰু থাপনাতো থৈছোঁ, মানে মই একেবাৰে চবতে থৈছোঁ, মানে খুলিলে যাতে তেওঁকে পাওঁ আৰু। ইমান মানে মোৰ অন্তৰে কৈ আছে তেওঁ ন্যায় পাব। কিন্তু এতিয়া তাত যিসকল লোক পাইছোঁ বা কথা বতৰা পাতিছোঁ, বাইদেউ কিবা ফালেহে ঢাল লৈছে, বাইদেউ এনেকুৱা। গতিকে হয়, আমি এটাই জানো, আমাক হিয়াৰ আমঠুৰ মানে ন্যায়টো লাগে। এতিয়া যোনে যি কৈ থাকক, যোন কাৰ লগত থাকে, কোন কাৰ লগত শুলে, সেইবিলাকৰ আমাৰ মতলব নাই, খালি আমাক এটাই লাগে, হিয়াৰ আমঠুৱে জাষ্টিছ পাওক। আৰু সুন্দৰকৈ চাওক, এয়া হৈছে কিমান লোক। এটা কথাই তাত শুনিলোঁ, জুবিন দাই তাতে শুই আছে, এইখনতে শুইছিলে, এইখন বিচনাতে শুইছিলে, এনেকুৱা ধৰণৰ কথাই দেখাইছোঁ যে তেনেকৈ মানে চাওকচোন কি সুন্দৰকৈ একদম ফুল দি পেলাই সজাই থৈছে। এনেকুৱা লাগিছে যে হিয়াৰ আমঠুৱে তাৰ পৰা আমাক চাই আছে। চাওক, এনেকুৱা এটা শক্তি পোৱা যায় তাত। ইমান মানে যিমানে গা বেয়া নহওক, সেইখিনি জেগাত নামাৰ লগে লগে মানে একদম মানে কেনেকুৱা এটা ভাল লাগে, মানে বেমাৰ বিঘিনি যেন একদম সঁচাকৈ নাইকিয়া হৈ যাব, তেনেকুৱা নিচিনা লাগে, বহুত ভাল লাগে। আৰু মই তালৈ যেতিয়া কালি গৈছোঁ, মাথা বিষত মানে থাকিব পৰা নাই, টেবলেট খাম বুলি ভাবিলোঁ। তাৰপিছতে যেতিয়া গাড়ীৰ পৰা নামি খোজ কাঢ়ি দিলোঁ, আমাৰ হিয়াৰ আমঠুক চালোগৈ, তাৰপিছৰ পৰা মোৰ মাথা বিষ একদম শেষ হৈ গ'ল। আৰু আহি পেলাইও আকৌ মই ঘৰত মানে কাম বনখিনি কৰিবহি পাৰিছোঁ। কি বুলি ক'ম, মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক অকণমান দেখালোঁ। এয়া চাওক, সুন্দৰকৈ চাওক,
থকা জেগা আৰুতো বহুতখিনি আছে হেৰি কৰিবলৈ বনাবলৈ, তথাপিতো এইখিনি কৰোঁতে মানে ইমান ভাল লাগিছে, পৰিৱেশটোৱে বেলেগ হৈ গৈছেগৈ। ইমান যে দূৰ দূৰণিৰ পৰা মানুহ আহিছে। কালি যোৰহাট, তাৰপিছতে মঙলদৈ, তাৰ ফালৰ মানুহ বেছি পাইছোঁ, বিশেষকৈ যোৰহাটৰ মানুহ বেছি পাইছোঁ। আৰু এয়া পৰীক্ষা শেষ হোৱাৰ পিছত ল'ৰা ছোৱালীসকলে অন্যায় আৰু জুবিন দাক চাই আহোঁগৈ তেনেকুৱাখিনিহে কৈ থাকে বোলে, বেলেগ জেগালৈ যোৱা কথা নকয়। আৰু সেইকাৰণে সকলোৱে ল'ৰা ছোৱালীক লৈ পেলাই, নিজৰ সন্তানসকলক লৈ পেলাই তালৈকে আহিছে, সুন্দৰকৈ দেখাইছে। আৰু আমিও মানে একদম গৌৰৱ অনুভৱ কৰোঁ যে আমি জুবিন গাৰ্গৰ দেশৰ মানুহ, লগতে জুবিন গাৰ্গৰ সান্নিধ্য আমি পাইছোঁ। আৰু তেওঁ সান্নিধ্য পোৱাৰ কাৰণে আজি মই একদম মানে বহুত সুখী। এয়া চাওক মোৰ হাতত গামোচা, আৰু এই দুগৰাকীয়ে মাতি মোক দিলে, তেওঁলোককো ভিডিঅ'টোৰ জৰিয়তে বহুত বহুত ধন্যবাদ জনাইছোঁ মোক ইমানখিনি মৰম দিয়াৰ কাৰণে। আচলতে কাকোৱে দিয়া নাইকিয়া, মোকেই দিছে গামোচাকেইখন, সেইকাৰণে মোৰ মানে বহুত ভাল লাগিছে, বুজাব নোৱাৰোঁ। মানে মই একদম ফটো দিছোঁ ফেচবুকত, আপোনালোকে চাব। মই মানে একদম কি কৰিম কি নকৰিম লাগিছে মানে গামোচাকেইখন পাই পেলাই, বহুত ভাল লাগিলে। আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে যেতিয়া আহিব দিনৰ ভাগতে এণ্ট্ৰি কৰিব লাগে। দিনত যেতিয়া আপোনালোকে তাত মানে হেৰি কৰি থয়, নামটো লিখি থয়, তেতিয়া মানে প্ৰথম নামটো পঞ্জীয়ন কৰিব লাগিব, তাৰপিছতে আপোনালোকে গামোচা এখন এখনকৈ ল'ব পাৰিব। আৰু সন্ধ্যা হোৱাৰ লগে লগে মানে বন্ধ কৰি দিয়ে। আৰু ইয়াতে বহুতে কৈছে পইচা লৈছে, আচলতে একেবাৰে পইচা নলয় দেই, এয়া একদম বিনামূলীয়াকৈ বিতৰণ কৰি আছে, পইচা একদম লোৱা নাইকিয়া। আৰু লগতে এখেতসকল ক'ৰ পৰা আহিছে মই নাজানো, বৰ সুন্দৰকৈ আমাৰ হিয়াৰ আমঠুৰ গান গাই আছে, সেইকাৰণে মই অকণমান মানে ৰখালোঁ আৰু ভিডিঅ' কৰি পেলাই। কিমান চাওক হেঁপাহেৰে কিমান ভাল পালে মানুহ, এতিয়াও আজি 3 মাহ কমপ্লিটেই হ'ব হ'ল, কিমান ভাল পালে মানুহে এনেকুৱাখিনি কৰিব পাৰে। গতিকে সকলোকে এটা কথাই কৈছোঁ, আপোনালোকে থমকি নৰ'ব, আপোনালোকে ন্যায়টো বিচাৰক। যেনেকৈ যি হৈছিলে আমাৰ হিয়াৰ আমঠু, আচলতে আচল কাহিনীটো কি হৈছিলে, আচল কথাটো কি, চালে বাৰে কোবাই পেলাই আমুকক মাতি আন, তামুকক মাতি আন, ভাত ৰান্ধনিলৈকে মাতি আন, সেইবিলাক ইনভেষ্টিগেশ্যন কৰাতকৈ আচলতে ছিংগাপুৰত ঘটনাটো কি হৈছিলে, মেইন সেইটোহে লাগে। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, লগ পাম আপোনালোকক, সুন্দৰকৈ যাম এদিন, দিনত যাম, কালি বাৰু সন্ধ্যা হ'ল, দিনত যাম, দিনত গৈ ধুনীয়াকৈ আপোনালোকক তাত নামৰ পৰিৱেশ দেখাম, লগতে ময়ো তাত নাম পৰিৱেশন কৰিম। এতিয়া চাওক, Justice for Govinda! Yes! এতিয়া ইমান মনটো ভাল লাগিছে, একদম মানে সুন্দৰকৈ গামোচা দুখন পাইছোঁ। এয়া দেখা পাইছেনে, মই ইয়াত সযতনে ৰাখিমগৈ গামোচা, দুখন গামোচা পাই গ'লোঁ, বহুত ভাল লাগিলে। আৰু মানে ভবাই নাছিলোঁ এনেকৈ পাম বুলি, আজি একদম তেওঁলোকে দিলে, বহুত ভাল লাগিলে। অলপ এতিয়া লগ পাই আছোঁ আপোনালোকক, পৰিৱেশটো অকণমান চাওক, দেখাইছোঁ।